আমাৰ BTC এৰিয়াত আহি থকা চেঞ্চাছৰ সংক্ৰান্ত যথেষ্ট নিজৰ মাজত বাক বিতণ্ডতা চলি আছে আৰু সেয়েহে আমি সেইটো অলপ স্পষ্টীকৰণ দিবলৈ আজি এই প্ৰেছ মিটটো লোৱা হৈছে এটা বিশেষকৈ মোৰ ফালৰ পৰা মই ছুটিকৈ ক'বলৈ ইচ্ছা কৰিছোঁ যে একচুৱেলি আমাৰ বড়ো ভাই ভনীবিলাকৰ মাজতে তথা বড়ো জাতিৰ ভিতৰতে ধৰ্মক লৈ তেনেকৈ অলপ চৰ্চা চলি আছে আমি দেখিছোঁ আৰু জানিছোঁ শুনি আছোঁ যে ক'বলৈ বাধ্য হৈছোঁ ক'বলৈ ইচ্ছা নাছিল যদিও ক'বলৈ বাধ্য হৈছোঁ কিন্তু স্পষ্টীকৰণৰ কাৰণেহে আৰু সেইটোৱে হৈছে যে আমাৰ বাথৌ ভাই ভনীসকলে তথা বাথৌৱাৰীসকলে এতিয়া কিছুমান ধৰ্মাৱলম্বীবিলাকক তথা কিছুমান ধৰ্মৰ মানুহবিলাককো আহি থকা এই চেঞ্চাছত বাথৌইজম লিখিবলৈ আহ্বান কৰিছে অৱশ্যে আমি বেয়া পোৱা নাই আৰু সেই আহ্বান কৰা তথা অনুৰোধ কৰাটো বেয়া নহয় সকলোৰে সেইটো মানে দায়িত্ব আছে তথা ক'বলৈ তেনেকৈ কি আছে এইটো স্বীকৃতিটো আছে কিন্তু এই সম্বৰ্ধত আমি ইয়াকে ক'বলৈ ইচ্ছা কৰিছোঁ যে যদিও আমি বেয়া পোৱা নাই তথাপি এই সংক্ৰান্তত আমি ইয়াকে ক'বলৈ বিচাৰিছোঁ যে যদিহে বিশেষকৈ খ্ৰীষ্টানবিলাকৰ কথা উল্লেখ হৈ আছে আমি প্ৰায় 100 বছৰ আগৰ পৰাই বড়ো খ্ৰীষ্টানবিলাকে খ্ৰীষ্টান বুলি লিখি আহি আছে আৰু যদিও আমি খ্ৰীষ্টান হৈছে বড়ো হিচাপে তথাপি কোনেও আমাক বড়ো জাতি নহয় বুলি কোনেও কোৱা নাই চৰকাৰ ফালৰ পৰা কোৱা নাই কোনো ছ'চাইটিৰ ফালৰ পৰাও কোৱা নাই যদিও আমি খ্ৰীষ্টান হওঁ তথাপি বড়োৱে তেনেকৈ মানে চলি আছে আৰু যদি আমিহে আহি থকা এই চেঞ্চাছৰ যদি খ্ৰীষ্টান হৈ যদি আমি বাথৌইজম যদি লিখে তেতিয়াহ'লে আমাৰ ফিউচাৰৰ কাৰণে তথা ভৱিষ্যতৰ কাৰণে আমাৰ অতি চিন্তনীয় বিষয় হ'ব আৰু কেনেকৈ চিন্তনীয় বিষয় হ'ব সেইটো হৈছে যে আমি সকলোৱে জানে যে BNS ভাৰতীয় ন্যায় সংহিতা যিটো ছেকশ্যন আছে 318 আৰু তেনেকৈ IPC ইণ্ডিয়ান পেনেল কোড যিটো 415 and 420 ছেকশ্যনত তো এনেকেই লিখা আছে যে যদি আমি অহৈত কথা কওঁ অৰ্থাৎ ভাৰতৰ সংবিধান আৰু যিটো BNS আৰু IPC যিটো ছেকশ্যন আছে ইয়াৰ মতে আমি যিটো হয়তো সেইটো ক'ব লাগে যদি আমি অহৈত কথা কওঁ তেতিয়াহ'লে আমাক সেই সংবিধানে আৰু আইনে আমাক দোষাৰোপ কৰিব আৰু আনফালেদি যিহেতু আমি খ্ৰীষ্টান হওঁ সেইকাৰণে আমি ক'বলৈ বাধ্য হৈছোঁ যে আমি যিটো আমাৰ খ্ৰীষ্টান ধৰ্মৰ যিটো পবিত্ৰ বাইবেল আছে অৰ্থাৎ ঈশ্বৰৰ বাক্যৰে পৰিপূৰ্ণ এই ঈশ্বৰৰ বাক্য তথা পবিত্ৰ বাইবেলতো লিখা আছে যে আমাৰ বাইবেলত আছে মুঠি 10:33 পদৰ এইদৰে লিখা আছে যে যিজনে মানুহৰ আগত মোক অস্বীকাৰ কৰে স্বৰ্গত থকা মোৰ পিতৃৰ আগত ময়ো তেওঁ অস্বীকাৰ কৰিম সেয়ে আমি যিহেতু আমি খ্ৰীষ্টান হৈ যদি আমি বাথৌইজম যদি লিখে তেতিয়াহ'লে আমি সেইটো ঈশ্বৰকো মানে অস্বীকাৰ কৰা হ'ব আৰু যদি আমি তেনেকৈ কৰোঁ তেতিয়াহ'লে যীশু খ্ৰীষ্টই নিজৰ পিতৃ ঈশ্বৰৰ আগতো তেনেকৈ মানে আমাক অস্বীকাৰ কৰিব সেইকাৰণে আমাৰ পবিত্ৰ বাইবেল ফালৰ পৰাও আৰু সংবিধানৰ ফালৰ পৰাও আৰু IPC ছেকশ্যনৰ ফালৰ পৰাও আৰু BNS যিটো ছেকশ্যন আছে সেইফালৰ পৰাও মানে আমি দুখী সাব্যস্ত হ'ব গতিকে আমি অনুৰোধ কৰিছোঁ যে অৱশ্যে তেওঁলোকে যেনেকৈ অনুৰোধ কৰিছে বাথৌইজম লিখিবলৈ আমাৰ ফালৰ পৰা আমি বিনম্ৰে আমি অনুৰোধ কৰিছোঁ যে আমি মানে তেওঁবিলাকক মানে তেনেকৈ আমাক নক'লে ভাল হ'ব অৱশ্যে জোৰ জুলুম কৰা নাই আমি তেওঁলোকক ধন্যবাদ দিছোঁ বৰখাস্তও কৰা নাই কিন্তু হাম্বল ৰিকুৱেষ্ট কৰিছে তেওঁলোকে আমিও আজি হাম্বল ৰিকুৱেষ্ট কৰিছে যাতে আমাক তেনেকৈ নকয় আৰু তেনেকৈ ছ'চিয়েল মিডিয়াত যাতে তেনেকৈ ওলাই নাথাকে আৰু সঁচাকৈ আমি ক'বলৈ ইচ্ছা কৰিছোঁ যে যিহেতু আমি বছৰ প্ৰায় কিছুমান 100 বছৰ পাৰ হৈ গ'ল আৰু সেয়েহে আমি যদি বাথৌইজম যদি লিখে সেইটো আমাৰ কাৰণে অতি দুৰ্ভাগ্যজনক হ'ব আৰু আমাৰ খ্ৰীষ্টান ভাই ভনীসকলে যিটো বিশ্বাস কৰা বিশ্বাসীসকলে সেইটো লিখিবলৈ যথেষ্ট অসুবিধা আছে গতিকে আমি যিহেতু খ্ৰীষ্টান হ'লেও আমি বড়ো খ্ৰীষ্টানবিলাকে
কিন্তু আমাৰ যিটো কালচাৰ সংস্কৃতি আৰু সেই সকলোকে আমি বজাই ৰাখিছে আৰু সেই কালচাৰটো আচলতে এইটো আমাৰ জাতিৰ পৰিচয় সেইটো ধৰ্মৰ লগত কথা নাই ধৰ্মটো স্পেচিয়েলি এইটো পাৰ্চনেল স্পিৰিচুৱেল মেটাৰ এটা আধ্যাত্মিক বিষয় সেইটো গতিকে সেই ধৰ্মৰ লগত আৰু জাতিৰ লগত আৰু সেই চেঞ্চাছৰ লগত সেইটো যাতে সামঞ্জস্য ৰাখি তেনেকৈ যাতে আহি থকা দিনবোৰত যাতে তেনেকৈ নকয় আমি মানে হাম্বল ৰিকুৱেষ্ট কৰিছে আৰু তেনেকৈ আমি জানো যে যদি আমি কালচাৰ বুলি কওঁ তেতিয়াহ'লে কালচাৰ বুলি যদি আমি কওঁ তেতিয়াহ'লে ভাষা সাজ পোছাক জীৱন ধাৰণ কৰা তথা খোৱা লোৱা ৰীতি নীতি এইবিলাক কালচাৰ পৰে ইত্যাদি ইত্যাদি গতিকে সেই ধৰ্মৰ লগত সেইটো সম্পৰ্ক নাই সেইটো পাৰ্চনেল স্পিৰিচুৱেল মেটাৰ বুলি মই অলৰেডি ক'লোঁ সেয়েহে শেষত মই ছুটিকৈ ক'বলৈ ইচ্ছা কৰিছোঁ শেষত আমাৰ বড়োৰ যিমান বেলেগ বেলেগ সংগঠনবিলাক আছে এই বেলেগ বেলেগ বড়ো সংগঠনবিলাকে আনকি অন্য সংগঠনবিলাকেও সংগঠনৰ যিবিলাক নেতৃবৰ্গ আছে অৰ্থাৎ লিডাৰবিলাক আছে তেওঁবিলাককো আমি আজি এই প্ৰেছ ক্লাবৰ যোগেদি হাম্বল ৰিকুৱেষ্ট কৰিছোঁ আমি অনুৰোধ কৰিছোঁ যে যাতে আমাৰ মাজত তেনেকৈ বিশৃংখলা সৃষ্টি নহয় আমি এজ এ বড়ো ধৰ্ম যেই নহওক বড়ো হিচাপে আনকি বেলেগ জাতিৰবিলাকৰ লগতো আমি ভালকৈ তেনেকৈ প্ৰেমৰ বান্ধোনত থকাটো আমি ইচ্ছা কৰোঁ আৰু আমাৰ পবিত্ৰ বাইবেলে ইয়াকেই কৈছে তোমাৰ ওচৰ চবৰে নিজৰ নিচিনাকৈ প্ৰেম কৰা আমাৰ যি সকলো ভাই ভনীসকল আছে ধৰ্ম বেলেগ হ'ব পাৰে কিন্তু আমি সকলো জাতিও বেলেগ হ'ব পাৰে কিন্তু আমি সকলোৰ লগতে একেলগে প্ৰেমৰ বান্ধোনত থকাটো উচিত আৰু আমাৰ সমাজত আমাৰ জাতিৰ মাজত তেনেকৈ ভাল প্ৰেমৰ বান্ধোন ৰাখি ভাল শৃংখলাবদ্ধ বজাই ৰখাটো ভাল এতিয়া আমি শুনিবলৈ পাইছোঁ দেখিবলৈ পাইছোঁ আমাৰ মাজত বহুত তেনেকৈ মানে বেমেজালিৰ সৃষ্টি হৈছে ইটোৱে সিটোৱে মানে ফেচবুকত আৰু তেনেকৈ মিডিয়াত বহুতখিনি মানে যিবিলাক কথা শুনিছোঁ আমি লাজ পাইছোঁ যিটো ক'ব নালাগে সেইটো বৰ লাজৰ কথা কেৱল আমি পাৰ্টিকুলাৰ ধৰ্ম কোৱা নাই ইভেন খ্ৰীষ্টানবিলাকৰ মাজত বাথৌবিলাকৰ মাজত হিন্দুবিলাকৰ মাজত যিয়েই নহওক কিন্তু সকলোৱেই নহয় কিন্তু কিছুমানে তেনেকৈ মানে খুব মানে আইনৰ বিপৰীতে তথা সংবিধানৰ বিপৰীতে তথা আমাৰ ধৰ্মৰ যিকোনো ধৰ্মৰ বিপৰীতে এনেকুৱা ধৰণৰ যিবিলাক যুক্তি দাঙি ধৰিছে যিবিলাক মত বিনিময় কৰিছে সেইটো যিবিলাক মানে আমাৰ জাতিৰ মাজত আমাৰ সমাজৰ মাজত মানে বেলেগ খুব মানে কি কয় ভাল তেনেকৈ পৰিস্থিতি স্থাপন কৰাৰ পৰিৱৰ্তে তেনেকৈ মানে বহুত মানে তেনেকৈ বেয়া সমস্যা নিজৰ মাজত প্ৰেম বান্ধন মানে পূৰা মানে ছিঙি গৈছে এনেকুৱা যাতে নহয় আমি মানে খুব মানে হাম্বল ৰিকুৱেষ্ট আমি সকলোকে আহ্বান কৰিলোঁ